নমস্কাৰ। আপোনালোকৰ সুবিধাৰ্থে ATM পিন কেনেকৈ ছেট কৰা হয় তাক দেখুৱাই আছোঁ। প্ৰথম ATMত পিনটো কাৰ্ডটো ভৰাব, অলপ ৰ'ব। জেনেৰেট পিন তাত ক্লিক কৰিব। তাৰপাছত জেনেৰেট OTP তাত ক্লিক কৰিব। তাৰপাছত আপোনালোকৰ একাউণ্ট নম্বৰটো টাইপ কৰিব তলৰ কীবৰ্ডত 1049 টাইপ কৰাৰ পাছত কাৰেক্ট তাত ক্লিক কৰিব। 501 আকৌ এবাৰ কনফাৰ্ম কৰিব, সেইটো 810 আকৌ একাউণ্ট নম্বৰটো টাইপ কৰিব তলৰ কীবৰ্ডত, আকৌ কাৰেক্টত ক্লিক কৰিব। অলপ দেৰি ৰ'ব। দেখিলে তাত আপোনাৰ সকলো শুদ্ধ হৈ আছে। এতিয়া কনফাৰ্মটো টিপিব। কনফাৰ্ম টিকাৰ পিছতে আপোনালোকৰ মোবাইলত এটা OTP যাব। এতিয়া ATM কাৰ্ডটো উলিয়াই দিব, আকৌ ATM কাৰ্ডটো তাত ভৰাই দিব। লিষ্টখন অহাৰ পাছত জেনেৰেট ছেট পিন তাত ক্লিক কৰিব। তলত ছেট পিন আছে, তাত ক্লিক কৰিব। আপোনাৰ মোবাইল নম্বৰটো তাত টিপিব। 17127 মোবাইল নম্বৰটো শুদ্ধ হোৱাৰ পাছত কাৰেক্টত টিপিব। এতিয়া আপোনাৰ মোবাইলত যিটো OTP গৈছিলে সেই OTPটো টাইপ কৰিব। 394 6টা সংখ্যাৰ ডিজিট থাকে, সেইটো কাৰেক্ট কৰিব। কাৰেক্ট কৰাৰ পাছতে আপোনাৰ পিনটো জেনেৰেট হ'ব আৰু আপোনাৰ নিজৰ ইচ্ছাৰে 4টা সংখ্যাৰ এটা ডিজিট ছিলেক্ট কৰিব। আকৌ এবাৰ আপোনাৰ পিনটো 4টা সংখ্যাৰ আকৌ টাইপ কৰিব তলৰ কীবৰ্ডত। এতিয়া আপোনাৰ চিক্ৰেট পিনটো ৰেডি হৈ গৈছে। বছ আপোনাৰ কাম